বামুণী মৈদামস্থিত অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ কাৰ্যালয়ত উপস্থিত হয় আছু নেতৃত্ব আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেন্দ্ৰ কৰি অধ্যক্ষক সাক্ষাৎ সদৌ অসম ছাত্ৰ সন্থাৰ অধ্যক্ষক সাক্ষাৎ কৰি দুইটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ আহ্বান জনাই সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বৰ দৰে দুইটা পৰীক্ষাৰ বিসংগতিৰ বাবে শিক্ষাৰ্থীৰ মাজত হোৱা হাৰাশাস্তি এবাৰ যাতে নহয় এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান অধ্যক্ষক উল্লেখযোগ্য যে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 944টা কেন্দ্ৰত মুঠ অৱতীৰ্ণ হ'ব 4,29,448 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 850টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 3,06,841 গৰাকী পৰীক্ষাৰ্থী বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষগৰাকীক আৰু উপাধ্যক্ষগৰাকীক আমি সাক্ষাৎ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ কাৰণে ত্ৰুটিহীনভাৱে অনুষ্ঠিত কৰাৰ কাৰণে তেখেতসকলক আমি কথাখিনি অৱগত কৰোঁ লগতে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপৰ বাহিৰত থাকি এটা ভাল পৰিৱেশত পৰীক্ষাত বহিব পাৰে আৰু পৰীক্ষা দিয়াৰ পৰা ফলাফল ঘোষণা হোৱালৈকে যাতে কোনো ধৰণৰ বিসংগতি যদি দেখা নিদিয়ে তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেখেতসকলক আমি আহ্বান জনাইছোঁ বড়ো মাতৃভাষা মাধ্যমতো এইবাৰ পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হ'ব আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুষ্ঠিত হৈ আহিছিল গতিকে আমি এই কথাটো খুব আনন্দ পাইছোঁ আৰু আমি সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ শুভেচ্ছা দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ধৰণে পৰীক্ষাত বহি এটা ভাল ফলাফল দেখুৱাব পাৰে তাৰ কাৰণে তেখেতসকলক আমি শুভেচ্ছা প্ৰদান